নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম 5550টা পোষ্টৰ ৰেগুলাৰ এলপিইউপি শিক্ষকৰ যেটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে ডিডব্লিউৰ অধীনত আৰু তাৰ সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হোৱাৰ কথা আছিল যোৱা 1 এপ্ৰিলৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল কিন্তু হাইকোৰ্টত যি কেছ আৰু সেই কেছৰ ফাইনেল অৰ্ডাৰ অহা নাই কাৰণেই সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন স্থগিত কৰা হৈছে আৰু যেতিয়াই ফাইনেল অৰ্ডাৰ আহিব সেই কেছৰ তো তেতিয়াই ডিডব্লিউৰ ফালৰ পৰা অফিচিয়ালি নোটিছ দিয়া হ'ব যে কেতিয়া সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হয় তো এনআইওএছৰ ৰিলেটেড যেটো কেছ আছিল সেই কেছটোৰ আজি হিয়াৰিং ডেট আছিল আজি অৰ্থাৎ 2 এপ্ৰিল 2025 আৰু আজিৰ যি হিয়াৰিং আছিল আৰু সেই হিয়াৰিংৰ পৰা যিখিনি এনআইওএছ ডিএলএডৰ ক্যান্ডিডেট তো সেই ডিএলএডৰ ক্যান্ডিডেট সকলৰ কাৰণে এটা ভাল খবৰ আহিছে তো সেই ভাল খবৰটো হ'ল যে কোৰ্টে আপোনাৰ এনআইওএছৰ যিখিনি ক্যান্ডিডেট আছে তো সেই ক্যান্ডিডেট সকলক সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশনত তেওঁলোকৰ নাম ইনক্লুড কৰিবৰ কাৰণে কোৰ্টৰ ফালৰ পৰা এলাউ কৰা হৈছে কিন্তু এই যেটো কেছ আছে এই কেছটোৰ কিন্তু এতিয়ালৈকে ফাইনেল অৰ্ডাৰ অহা নাই ফাইনেল অৰ্ডাৰলৈকে আপোনালোকে ক্যান্ডিডেট সকলে মেবি ৰখিব লাগিব অকমান সাগে 8 এপ্ৰিলত এই কেছটোৰ ফাইনেল জাজমেন্ট দিয়া হ'ব কিন্তু আজিৰ যেটো হিয়াৰিং ডেট আছিল আজিৰ হিয়াৰিং ডেটত কিন্তু মই ইতিমধ্যে যিখিনি কথা কলো এলাউ কৰাৰ কথা আজিৰ হিয়াৰিং ডেটত কিন্তু সেইখিনি কথা কোৰ্টৰ ফালৰ পৰা কোৱা হৈছে কিন্তু এতিয়া 8 এপ্ৰিললৈকে লব লাগিব 8 এপ্ৰিলত যদি ফাইনেল অৰ্ডাৰটো আহে তেতিয়া হলে পৰৱৰ্তী 8 এপ্ৰিলৰ পিছত অলৰেডি এনআইওএছ ডিএলএডৰ ক্যান্ডিডেট সকলৰ পক্ষতে গৈছে 8 এপ্ৰিলৰ পিছত ফাইনেল অৰ্ডাৰ আহিব তাৰ পিছত ডিডব্লিউৰ ফালৰ পৰা অফিচিয়ালি নোটিছ জাৰি কৰা হ'ব যে আমি এটু ডেটৰ পৰা সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশনটো আৰম্ভ কৰিবলৈ গৈ আছো তো যেহেতু এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল অৰ্ডাৰ অহা নাই আৰু সেই কাৰণে ডিডব্লিউৰ ফালৰ পৰাও নোটিছ অহা নাই কাৰণ অলৰেডি ডিডব্লিউৰ ফালৰ পৰা নোটিছ যোগে জনোৱা হৈছে যে যি কেছ আৰু সেই কেছৰ ফাইনেল অৰ্ডাৰ যেতিয়ালৈকে নাহিব গোটেই ভেৰিফিকেশন প্ৰসেছটো ষ্টে হৈ থাকিব কালিও এগৰাকী ক্যান্ডিডেটে মোক মেছেজ কৰিছিল তো তেওঁকো মই কথাখিনি কৈছো তেওঁলোকে হয়তো আগৰ আমাৰ ভিডিওসমূহ চোৱা নাই কাৰণে মেবি নাচাব পাৰে সেই কাৰণে তেনেকৈ কৈছে যে সেকেন্ড ফেজৰ কি হ'ল একো আপডেট নাই তেওঁকো কৈছো মই কথাখিনি যে ষ্টে কৰা হৈছে যেহেতু হোল্ড হৈ আছে বৰ্তমান গোটেই ভেৰিফিকেশন প্ৰসেছটো এতিয়া এই কেছৰ ফাইনেল অৰ্ডাৰ অহালৈকে ৰব লাগিব তথাপিও আজি এটা মানে গুড নিউজ টু সাম এক্সটেন্ট অহা বুলি ক'ব পাৰি এনআইওএছৰ ক্যান্ডিডেট সকলক কোৰ্টৰ ফালৰ পৰা এলাউ কৰিছে মানে এতিয়া সেকেন্ড ফেজৰ যি ভেৰিফিকেশন লিষ্ট আহিব সেই ভেৰিফিকেশন লিষ্টত এনআইওএছ ক্যান্ডিডেট খিনিও ইনক্লুড থাকিব গতিকে এটো এটা খুব ভাল আপডেট আছিল আপোনালোকৰ বাবে এনআইওএছ ক্যান্ডিডেট সকলৰ বাবে তো আপকামিং আপডেট খিনিৰ বাবে ওয়েট কৰিব লাগিব ডেফিনেটলি কিন্তু এজ অফ নাও যিখিনি কথা আছিল আজিৰ যি শুনানি আছিল আৰু সেই শুনানিৰ যিখিনি খবৰ সেই খবৰখিনি আপোনালোকক মোৰ এই ভিডিওটোৰ জৰিয়তে শেয়াৰ কৰিলো কাৰণ বহুতে যেহেতু জানিব বিচাৰি আছে ডেফিনেটলি তো এই কথাখিনি আপোনালোকক জনালো এতিয়া পৰৱৰ্তী আপডেটলৈকে ডেফিনেটলি সকলো ৰব লাগিব মই আপোনালোকক যেতিয়াই আপডেট আহিব তেতিয়াই মই আপোনালোকক আপডেটখিনি ভিডিওৰ জৰিয়তে জনাই দিম তাৰ বাবে আপোনালোকে আমাৰ চেনেলৰ লগত কানেক্ট হৈ থাকিব চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব টু গেট দি আপকামিং আপডেটস আৰু লগ পাম আকৌ এটা নতুন ভিডিওৰ হৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ